Hello everyone, welcome back to my new vlog. আজি আহক আপোনালোকক লৈ যাও নগাঁওলৈ। নগাঁও বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱৰ নাম মনলৈ আহিব। নগাঁও বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ কথা মনলৈ আহে। তেনেহলে বলক আজি আপোনালোকক লৈ যাও শ্ৰীমন্ত শংকৰদেৱৰ স্থান বৰদোৱা সত্ৰলৈ। ফাকুৱাৰ কেইদিন এই থানত হাজাৰ হাজাৰ মানুহে ভিৰ কৰা দেখা যায়। নানান ধৰণৰ বস্তুৰ দোকান পোহৰ আৰু যে কত কি। তেনেহলে বলকচোন যাও বৰদোৱা তথা বটদ্ৰৱা থানৰ ভিতৰ ভাগলৈ। এই বৰদোৱাতে আচলতে শংকৰদেৱৰ লৰালি কাল বা কৰ্মজীৱনৰ আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। এই থানখনতে তেওঁৰ জন্ম হৈছিলে, তাতেই তেওঁ আইতাকৰ লগত ডাঙৰ দীঘল হৈছিলে। এই বটদ্ৰৱা থানৰ পৰাই তেওঁ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰিছিলে, য'ত দৌল উৎসৱৰ কেইদিন অগণন ভক্তৰ প্ৰৱেশ দেখিবলৈ পোৱা যায়, যাৰ প্ৰৱেশেৰে গোটেই সত্ৰখন ভক্তিভাৱেৰে মুখৰিত হৈ পৰা দেখা যায়। এনেদৰে সুশৃংখলভাৱে একো বিশৃংখল নোহোৱাকৈ ধুনীয়াকৈ লাইন পাতি এফালে মহিলা, এফালে পুৰুষ, এফালে প্ৰস্থান, এফালে প্ৰৱেশ সুন্দৰকৈ সুশৃংখলভাৱে প্ৰসাদ বিতৰণ কৰা হ'ল। তাৰপিছত আমি গ'লোঁ আলিপুখুৰী চাবলৈ। বলকচোন আলিপুখুৰী চাই আহোঁগৈ। কিমান যে মানুহ, চাৰিওফালে কেৱল মানুহে মানুহ। আৰু আলিপুখুৰীলৈ যোৱা ৰাস্তাটোত চাওকচোন চাৰিওপিনে প্ৰীতিভোজন খাই আছে আৰু কিমান যে মানুহ, মানে খোজ দিব জেগা নোহোৱা যেন হৈছে। চাৰিওফালে খালি মানুহে মানুহ। পৰিৱেশটো মানে বিৰাটেই ভাল লাগিছে। অকণমান আলিপুখুৰীৰ পানীত ভৰিখন ধুই গাত অলপমান পানী লৈ তেনেকৈ আহিলোঁ। চাওকচোন পৰিৱেশটো কিমান ভাল লাগিছে। শান্ত নিৰল পৰিৱেশ। ইয়াত যদি মানুহ বেছি নাথাকিলে হয়, মই যে অকণমান সময় পাৰতে বহি থাকিলোঁ হয়, কিন্তু কি কৰিম, বহুত মানুহ, একেবাৰে ৰৈ থাকিব নোৱাৰি। এনেদৰে আমি বৰদোৱাৰ যাত্ৰা সমাপ্ত কৰি ঘৰাঘৰি ঘৰমুৱা হ'লোঁ। ভাল লাগিল, বহুত ভাল লাগিল। এদিন এনেকৈ ব্যস্ততাৰ মাজত এনেকৈ এদিন সময় ওলাই কেতিয়াবা ভাল লাগে। যাবচোন আপোনালোকেও, বিৰাট ভাল লাগিছে গৈ। বাকী আজিলৈ ইমানেই। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টি ভাল পাব আৰু শেষলৈ চাব। ধন্যবাদ।